নমস্কাৰ ক্লাস 10 সকলো ছাত্ৰ ছাত্ৰীক আমাৰ GABEducation চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টো লৈ আহিছো তোমালোকৰ সমাজ বিজ্ঞান বিষয়ৰ ইতিহাস খণ্ডৰ দ্বিতীয় অধ্যায় মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অনুশীলনীৰ প্ৰশ্নোত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো মন দি শেষৰলৈকে চাই যাবা। আৰু যদি এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লবা যাতে আমি দিয়া প্ৰত্যেকটো এডুকেশ্যনেল ৰিলেটেড ভিডিঅ'ৰ আপডেট পাই থাকা। তেন্তে আহা ভিডিঅ'টোলৈ আগবাঢ়ো। প্ৰথমে তোমালোকৰ আছে অতি চমু উত্তৰৰ প্ৰশ্ন। 1 নম্বৰটো আছে মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল? উত্তৰ মহাত্মা গান্ধীৰ জন্ম হৈছিল 1869 চনৰ 2 অক্টোবৰ তাৰিখে। 2 নম্বৰ প্ৰশ্নটো আছে সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোনপ্ৰথমতে প্ৰয়োগ কৰিছিল? উত্তৰ দক্ষিণ আফ্ৰিকাত। 3 নম্বৰ প্ৰশ্নটো হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় নাইট উপাধি ত্যাগ কৰিছিল? উত্তৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত। 4 নম্বৰ প্ৰশ্ন কাৰ কাৰ নেতৃত্বত ভাৰতত খিলাফত আন্দোলনৰ সূচনা হৈছিল? উত্তৰ মৌলানা শৌকত আলী, মহম্মদ আলী আৰু মহাত্মা গান্ধীৰ নেতৃত্বত। 5 নম্বৰ প্ৰশ্ন চৌৰি চৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল? উত্তৰ 1922 চনৰ 5 ফেব্ৰুৱাৰী। 6 নম্বৰ প্ৰশ্ন কেনে পৰিস্থিতিত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল? উত্তৰ লাহোৰত লালা লাজপত ৰায়ৰ নেতৃত্বত গঠন হোৱা চাইমন বিৰোধী সমদলৰ ওপৰত পুলিচে নিৰ্দয়ভাৱে লাঠিচালনা কৰে, য'ত লাজপত ৰায় বেয়াকৈ আহত হয় আৰু তাৰ ফলতেই তেওঁ মৃত্যুবৰণ কৰে। 7 নম্বৰ প্ৰশ্নটো আছে কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল? উত্তৰ 1929 চনত লাহোৰত জৱাহৰলাল নেহৰুৰ সভাপতিত্বত বহা কংগ্ৰেছ অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল। 8 নম্বৰ প্ৰশ্নটো হৈছে গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডিৰ সাগৰ পাৰলৈ লোন আইন ভংগ কৰিবলৈ গৈছিল। সবৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজত দূৰত্ব কিমান? উত্তৰ 385 কিলোমিটাৰ। 9 নম্বৰ প্ৰশ্ন সীমান্ত গান্ধী নামেৰে কাক জনা যায়? উত্তৰ খান আব্দুল গফুৰ খানক। 10 নম্বৰ প্ৰশ্ন লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে কংগ্ৰেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল? উত্তৰ মহাত্মা গান্ধীয়ে। 11 নম্বৰ প্ৰশ্ন 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল? উত্তৰ প্ৰধানমন্ত্ৰী ৰামজে মেকডোনাল্ড। 12 নম্বৰ প্ৰশ্ন কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগান গাইছিল? উত্তৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ছোৱাত। 13 নম্বৰ প্ৰশ্ন আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা কোন? উত্তৰ নেতাজী সুভাষ চন্দ্ৰ বসু। 14 নম্বৰ প্ৰশ্ন মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতাৰ আছিল? উত্তৰ নেতাজী সুভাষ চন্দ্ৰ বসুৰ। 15 নম্বৰ প্ৰশ্ন ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক কি নামেৰে জনা যায়? উত্তৰ ৰেডক্লিফ ৰেখা নামেৰে জনা যায়। ইয়াৰ পিছতে আছে তোমালোকৰ দীঘল উত্তৰৰ প্ৰশ্ন। 1 নম্বৰটো আছে সত্যাগ্ৰহ বুলিলে কি বুজা? যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্ৰহক প্ৰথমতে প্ৰয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে সংক্ষিপ্ত ৰূপত লিখা। উত্তৰ সত্যাগ্ৰহ শব্দটো সত্য আৰু আগ্ৰহ শব্দ দুটা লগ হৈ সৃষ্টি হৈছে যাৰ অৰ্থ হৈছে সত্যৰ প্ৰতি আগ্ৰহ। গান্ধীজীৰ মতে সত্যাগ্ৰহ কেৱল এক একপক্ষীয় প্ৰতিৰোধ নহয়। সত্যাগ্ৰহৰ ভিত্তি হ'ল অহিংসা। সত্যাগ্ৰহ শব্দটো প্ৰথমে গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত ব্যৱহাৰ কৰিছিল। দক্ষিণ আফ্ৰিকাত গান্ধীজীৰ ৰাজনৈতিক কৰ্মৰাজিয়ে তেওঁক এজন কৰ্মঠ আৰু আদৰ্শবাদী নেতা হিচাপে প্ৰতিষ্ঠিত কৰিছিল। 1917-18 চনত গান্ধীজীয়ে তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত সত্যাগ্ৰহক প্ৰয়োগ কৰিছিল। সেই বিবাদ তিনিটা হৈছে 1 নম্বৰ উত্তৰ বিহাৰৰ চম্পাৰণত তেওঁ ভূস্বামীসকলৰ বিপক্ষে
সাধাৰণ কৃষকসকলক নেতৃত্ব প্ৰদান কৰিছিল। 2 নম্বৰটো হৈছে গুজৰাটৰ খেৰাত কৃষকসকলৰ খেতি নষ্ট হোৱাৰ পিছতো চৰকাৰে আৰোপ কৰা অত্যাধিক ৰাজহৰ বিপক্ষে মাত মাতিছিল। নেক্সটটো হৈছে আহমেদাবাদত বঞ্চিত হোৱা মিল শ্ৰমিকসকলৰ হৈ মিল মালিকসকলৰ বিপক্ষে থিয় দিছিল। এই প্ৰতিটো কাৰ্যসূচীতে গান্ধীজীয়ে সত্যাগ্ৰহক কৌশল হিচাপে ব্যৱহাৰ কৰিছিল। ইয়াৰ পিছতে 2 নম্বৰ প্ৰশ্নটো আছে ভাৰতত খিলাফত আন্দোলন কিয় আৰম্ভ হৈছিল? উত্তৰ প্ৰথম বিশ্বযুদ্ধত তুৰ্কীসকলৰ পৰাজয়ৰ ফলস্বৰূপে খলিফাৰ গুৰুত্ব কমি গৈছিল। মুছলমানসকলে তুৰস্কৰ সম্ৰাটক খলিফা বা আধ্যাত্মিক গুৰু হিচাপে গণ্য কৰিছিল। কিন্তু খলিফাই নিজৰ সাম্ৰাজ্যৰে পবিত্ৰ ঠাইবোৰৰ ওপৰত অধিকাৰ হেৰুৱাত মুছলমানসকল উত্তেজিত হৈ পৰিছিল। সেয়েহে ভাৰতীয় মুছলমানসকলে মৌলানা চৌকত আলী আৰু মহম্মদ আলীৰ নেতৃত্বত এখন খিলাফত সমিতি গঠন কৰিছিল। এই সমিতিৰ উদ্দেশ্য আছিল ইছলামৰ আধ্যাত্মিক গুৰু খলিফাক পূৰ্বৰ মৰ্যাদালৈ ঘূৰাই অনা। গান্ধীজীয়ে ৰাষ্ট্ৰীয় স্বাৰ্থত ভাৰতীয় হিন্দু আৰু মুছলমানক ঐক্যবদ্ধ কৰিবলৈ খিলাফত আন্দোলন আৰম্ভ কৰে। গান্ধীজীয়ে খিলাফত সমিতিক অহিংস অসহযোগ আন্দোলনৰ জৰিয়তে নিজৰ দাবী উত্থাপন কৰি চৰকাৰক দাবীসমূহ মানি ল'বলৈ বাধ্য কৰিব পাৰিব বুলি পতিয়ন নিয়াইছিল। ইয়াৰ পিছতে 3 নম্বৰ প্ৰশ্নটো আছে 1920-22 চনত গান্ধীজীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল? ইয়াৰ কাৰ্যসূচী কি আছিল আৰু গান্ধীজীয়ে কিয় এই আন্দোলন বন্ধ কৰিছিল? উত্তৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত অসহযোগ আন্দোলন 1920 চনৰ পৰা 1922 চনলৈ চলিছিল। গান্ধীৰ সবল নেতৃত্বত এই আন্দোলনে অহিংস পথেৰে ব্ৰিটিছ শাসনৰ পৰা ভাৰতবৰ্ষক মুক্ত কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ হৈছিল। আন্দোলনকাৰীসকলে ব্ৰিটিছৰ সামগ্ৰী কিনিবলৈ অমান্তি হৈছিল আৰু থলুৱা কুটিৰ শিল্পৰ সামগ্ৰীহে ব্যৱহাৰ কৰিছিল। এই আন্দোলনৰ মুখ্য লক্ষ্য আছিল ভাৰতবৰ্ষৰ মৰ্যাদা আৰু অখণ্ডতা শান্তিপূৰ্ণভাৱে অটুট ৰখা। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত এইটোৱেই প্ৰথম সৰ্ববৃহৎ আন্দোলন আছিল। ইয়াৰ পিছতে পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিব লাগিব অসহযোগ আন্দোলনৰ কাৰ্যসূচীসমূহ হৈছে শিক্ষাৰ জাতীয়কৰণ, স্বদেশী গ্ৰহণ আৰু প্ৰচাৰ, যঁতৰ আৰু খাদী ব্যৱহাৰ, যঁতৰত সূতা কটা, সেৱাদলৰ ভৰ্তি আৰু তিলক স্বৰাজ ভঁৰালৰ বাবে পুঁজি সংগ্ৰহ কৰা। এইসমূহৰ উপৰিও বিভিন্ন কাৰ্যসূচী লৈছিল ব্ৰিটিছ আইন আদালত বৰ্জন কৰা, ব্ৰিটিছ শিক্ষানুষ্ঠান বৰ্জন কৰা, বিধান পৰিষদৰ নিৰ্বাচন বৰ্জন কৰা, চৰকাৰী কাৰ্যসূচী উৎসৱ বৰ্জন কৰা, ব্ৰিটিছ পণ্য বৰ্জন কৰা আদি। 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চৌৰি চৌৰাত স্থানীয় পুলিচ আৰু প্ৰতিবাদকাৰীৰ মাজত হিংসাত্মক সংঘৰ্ষ সংঘটিত হৈছিল। অসহযোগ আন্দোলনটো গান্ধীজীয়ে অহিংসা পন্থাৰে চলাটো বিচাৰিছিল। গতিকে আন্দোলনে চৌৰি চৌৰাত হিংসাৰ পথত লোৱাত 1922 চনৰ 22 ফেব্ৰুৱাৰী তাৰিখে বৰদিল্লীৰ পৰা আন্দোলন স্থগিত ৰখাৰ ঘোষণা কৰি আন্দোলন বন্ধ কৰিছিল। ইয়াৰ পিছতে 4 নম্বৰ প্ৰশ্নটো আছে আইন অমান্য আন্দোলনৰ মূল লক্ষ্য কি আছিল? এই আন্দোলনৰ মূল বৈশিষ্ট্য কি আছিল? উত্তৰ আইন অমান্য আন্দোলনৰ মূল লক্ষ্য আছিল ব্ৰিটিছ চৰকাৰৰ দ্বাৰা চাইমন কমিছন গঠন। এই কমিছনত অকল ব্ৰিটিছ সংসদৰ সদস্যকহে অন্তৰ্ভুক্ত কৰা হৈছিল। মণ্টেগু চেমছফৰ্ড সংস্কাৰ কিমান দূৰ কৃতকাৰ্য হৈছিল তাক অনুসন্ধান কৰাটোৱেই 1927 চনত গঠিত হোৱা এই কমিছনৰ প্ৰধান উদ্দেশ্য আছিল। এই কমিছনৰ প্ৰতিবাদ স্বৰূপে 1928 চনৰ 3 ফেব্ৰুৱাৰীত বংগদেশত এক হৰতাল আৰম্ভ হৈছিল। 1928 চনত কলিকতাত বহা কংগ্ৰেছৰ অধিৱেশনত ব্ৰিটিছ চৰকাৰক এই সকিয়নি দিয়া হৈছিল যে যদি ভাৰতক ডমিনিয়ন ব্যৱস্থা প্ৰদান কৰা নহয় তেন্তে আইন অমান্য আন্দোলন গঢ়ি তোলা হ'ব। আইন অমান্য আন্দোলনৰ মূল বৈশিষ্ট্য হ'ল মণ্টেগু চেমছফৰ্ড সংস্কাৰ নীতি অনুসৰণ কৰা, ভাৰতীয় প্ৰতিনিধিসকলক চাইমন কমিছনত অন্তৰ্ভুক্ত কৰা, দেশৰ পূৰ্ণ স্বাধীনতা লাভ কৰা,
নিজৰ দেশ আৰু দেশৰ লোন আইন ভংগ কৰা, আন্দোলন চলি থকাৰ বাবে লণ্ডনত অনুষ্ঠিত হোৱা প্ৰথমখন ঘূৰণীয়া মেজমেল কংগ্ৰেছে বৰ্জন কৰিছিল। ইয়াৰ পিছতে 5 নম্বৰ প্ৰশ্নটো আছে, কি পৰিস্থিতিত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল? ভাৰতৰ স্বাধীনতা সংগ্ৰামত এই আন্দোলনৰ কাৰ্যসূচীক তুমি মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰিব খোজানে? তোমাৰ মতামতৰ সমৰ্থনত যুক্তি দিয়া। ইয়াত দুটা প্ৰশ্ন দিছে। উত্তৰ হ'ব 1939 চনৰ ছেপ্টেম্বৰ মাহত দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণি হৈছিল। এই যুদ্ধত মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহৰুৱে সম্পূৰ্ণ স্বাধীনতাৰ প্ৰস্তাৱ গ্ৰহণ কৰিলে ব্ৰিটিছক যুদ্ধত সহায়ৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু ব্ৰিটিছে তেওঁলোকৰ প্ৰস্তাৱটো গ্ৰহণ নকৰিলে। 1942 চনত প্ৰধানমন্ত্ৰী উইনষ্টন চাৰ্চিলে তেওঁৰ মন্ত্ৰীসভাৰ এজন মন্ত্ৰী ছাৰ ষ্টফিং ক্ৰিপক ভাৰতলৈ পঠিয়ায়। তেওঁক ভাৰতলৈ পঠিওৱা মূল উদ্দেশ্য আছিল ভাৰতীয় ৰাজনৈতিক দলসমূহৰ লগত আলোচনা কৰি ইউৰোপত চলি থকা যুদ্ধত ব্ৰিটিছৰ পক্ষত ভাৰতীয়সকলৰ পৰা সহায় আৰু সমাহনি লাভ কৰা। ক্ৰিপছৰ প্ৰস্তাৱত যুদ্ধৰ শেষত ভাৰতৰ বাবে ডমিনিয়ন ব্যৱস্থাৰ প্ৰস্তাৱ আগবঢ়াৰ লগতে এখন সাংবিধানিক পৰিষদ আৰু প্ৰদেশসমূহৰ বাবে পৃথক সংবিধান প্ৰণয়ন অধিক প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰা হৈছিল। অৱশেষত উপায়হীন হৈ এনে পৰিস্থিতিত গান্ধীজীয়ে ব্ৰিটিছৰ বিৰুদ্ধে ভাৰত ত্যাগ আন্দোলনৰ সূচনা কৰে। ভাৰতৰ স্বাধীনতা সংগ্ৰামত ভাৰত ত্যাগ আন্দোলনৰ কাৰ্যসূচীক মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰিব পাৰি। কাৰণ স্বাধীনতাৰ জাতীয়তাবাদী সংগ্ৰামত জনসাধাৰণৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণে আন্দোলনক এক নতুন মাত্ৰা প্ৰদান কৰিছিল। ইয়াৰ পিছতে 6 নম্বৰ প্ৰশ্নটো তোমালোকৰ দিয়া আছে, ভাৰতীয় জাতীয় সেনা বাহিনীৰ বিষয়ে চমু টোকা লিখা। তোমালোকৰ কিতাপৰ 35 নং পৃষ্ঠাত আছে ভাৰতীয় জাতীয় সেনা বাহিনী। মই ইয়াৰ পৰা তোমালোকক দিছোঁ। 1942 চনৰ বিদ্ৰোহক কঠোৰ হাতেৰে দমন কৰাৰ পিছত 1945 চনত যুদ্ধৰ সামৰণি পৰাৰ সময়লৈকে দেশৰ ভিতৰত কোনো ৰাজনৈতিক কাৰ্যকলাপ প্ৰায় নথকাৰ দৰেই হৈছিল। কিন্তু সেই সময়ত জাতীয় আন্দোলনে দেশৰ বাহিৰত নতুন ৰূপত প্ৰকট হৈছিল। জাতীয় কংগ্ৰেছৰ দুৱাৰো সভাপতি নিৰ্বাচিত হোৱা সুভাষ চন্দ্ৰ বসু ব্ৰিটিছ বিৰোধিতাৰ বাবে 1941 চনত কলিকতাৰ নিজৰ ঘৰতে গৃহবন্দী কৰা হয়। কিন্তু পুলিচ চোৰাংচোৱাৰ বেহু ভাঙি তেওঁ আফগানিস্তান, ৰাছিয়া, জাৰ্মানী আৰু অৱশেষত ব্ৰহ্মদেশ আৰু মালয়ত উপস্থিত হয়। 1943 চনত তেওঁ বিদেশবাসী জাতীয়তাবাদী নেতা ৰাজবিহাৰী বসুৰ সহযোগত জাতীয় সেনা বাহিনী নাইবা আজাদ হিন্দ ফৌজ পুনৰ্গঠন কৰে। ইয়াত চোৱা, জাতীয় সেনা বাহিনীকে কি বুলি কোৱা হয়? আজাদ হিন্দ ফৌজ বুলি কোৱা হয়। ভাৰতীয় জাতীয় সেনা বাহিনীৰ ধাৰণাটো প্ৰথমে পোষণ কৰিছিল মালয়ত ব্ৰিটিছ সৈন্যবাহিনীত চাকৰি কৰি পিছত জাপানী সৈন্যৰ ওচৰত আত্মসমৰ্পণ কৰিবলগীয়া হোৱা ভাৰতীয় বিষয়া কেপ্টেইন মোহন সিঙে। ইয়াৰ পিছতে লিখিবা প্ৰেগাপ চেঞ্জ কৰি, ভাৰতীয় জাতীয় সেনা বাহিনীৰ মূল শ্লোগান আছিল জয় হিন্দ। ব্ৰিটিছ আৰু সহযোগীসকলৰ সৈন্যৰ বিপক্ষে ভাৰতীয় জাতীয় সেনা বাহিনীয়ে জাপানৰ লগ লাগি ব্ৰহ্মদেশ, ইম্ফল আৰু কহিমাত যুদ্ধ কৰিছিল। বসুৰ বিখ্যাত মোক তেজ দিয়া আৰু মই তোমালোকক স্বাধীনতা দিম উক্তিয়ে তেওঁৰ সৈন্যসকলক বৰকৈ অনুপ্ৰাণিত কৰিছিল। কিন্তু যুদ্ধত জাপানৰ পৰাজয় আৰু আত্মসমৰ্পণে ভাৰতীয় জাতীয় সৈন্য বাহিনীকো আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰে। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো আছিল ইমানেই। এই ভিডিঅ'টোৰ উপৰিও তোমালোকে যদি অন্য ছাবজেক্টসমূহৰ কুৱেশ্যন এনচাৰসমূহ বিচাৰিছা তেন্তে আমাৰ চেনেলত চেক কৰি চাই ল'ব পাৰিবা আৰু ডেছক্ৰিপশ্যনতো লিংক দিয়া আছে, তাত তোমালোকে গৈ চাই ল'ব পাৰিবা। আৰু যদি ভিডিঅ'টো ভাল পালা তেন্তে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা, লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা। ধন্যবাদ।